নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। কৰ্মক্ষেত্ৰত অগ্ৰগতি যোগ। আজিৰ দিনটোত আপোনাৰ কৰ্মক্ষেত্ৰত যোগ ভাল বুলি কৈছে। কোনো পুৰণি পৰিকল্পনা সফল হ'ব পাৰে, কিন্তু সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰা প্ৰয়োজন। আজিৰ দিনটোত আপোনাৰ পুৰণি অগ্ৰগতি সফল হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰি আপোনাৰ সিদ্ধান্ত ল'বলৈ কৈছে। আজি আপোনাৰ মন উৎসাহী হৈ থাকিব। আজিৰ দিনটোত আপোনাৰ মনটো ভাল লাগি থাকিব পাৰে বুলি কৈছে। পুৰণি বন্ধুবৰ্গৰ সৈতে দেখা হোৱা যোগ আছে। আজিৰ দিনটোত আপোনাৰ পুৰণি বন্ধুবৰ্গৰ লগত দেখা শুনা আজিৰ দিনটোত দুইজনে লগ পাব বুলি কৈছে, দেখা শুনা হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ আনন্দদায়ক হ'ব বুলি কৈছে। পৰিয়ালৰ সৈতে ভাল সময় অতিবাহিত কৰিব আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ ব্যক্তিৰ লগত আজি ভাল সময় অতিবাহিত কৰিব পাৰিব বুলি কৈছে আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে বুলি কৈছে। আৰ্থিক লেনদেনত সাৱধান হ'ব। আজিৰ দিনটোত আৰ্থিক লেনদেনত আপোনাক সাৱধান হ'বলৈ কৈছে। ঘৰুৱা কামত ব্যস্ততা বাঢ়িব পাৰে। আজিৰ দিনটোত ঘৰুৱা কামত আপোনাৰ কামৰ দায়িত্ব বাঢ়িব আৰু ব্যস্ততা থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আৱেগিকভাৱে কিছুমান কথাত সতৰ্ক হোৱা দৰকাৰ। আজিৰ দিনটোত আপোনাক আৱেগিকভাৱে সতৰ্ক হ'বলৈ কৈছে আপোনাৰ কিছুমান কথাত, নহ'লে আপোনাৰ বিপদ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সৃষ্টিশীল কামত সফলতা পাব। আজিৰ দিনটো সৃষ্টিশীল কামত আপুনি সফলতা পাব বুলি কৈছে। আজি কোনো নতুন খবৰে আপোনাক আনন্দিত কৰিব। আজিৰ দিনটোত আপোনাৰ নতুন খবৰ আহিব পাৰে বুলি কৈছে। আপোনাৰ বন্ধু বান্ধৱী বা মিতিৰ কুটুমৰ পৰা নতুন খবৰ আহিব আৰু খবৰটো পাই আপোনাৰ মনটো হাঁহি ফূৰ্তি আনন্দ লাগিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শে আপোনাক কামত সহায় কৰিব। আজিৰ দিনটোত যদি আপুনি জ্যেষ্ঠ ব্যক্তিৰ যদি পৰামৰ্শ লৈ যদি কাম কৰে, আপোনাৰ কামত সহায় কৰিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজিৰ দিনটোত আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনাক যত্ন ল'বলৈ কৈছে। পৰিয়ালত কোনো মাংগলিক অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি মাংগলিক অনুষ্ঠান আপুনি পাতিব পাৰিব বুলি কৈছে। আপোনাৰ ঘৰখনত আপোনাক আলোচনা কৰিবলৈ কৈছে পৰিয়ালৰ মানুহৰ লগত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। কামৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি কামৰ ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে আপুনি কিছু সময় উলিয়াব পাৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। আজিৰ দিনটোত আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা পাব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ী বাণিজ্য যিসকল ব্যক্তিয়ে কৰে তেওঁলোকৰ বাবে আজিৰ দিনটোত ভাল বুলি কৈছে। টকা পইচা লাভ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। নতুন সুযোগৰ সম্ভাৱনা। ব্যৱসায়িক কামত সফলতা পাব, কিন্তু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি ব্যৱসায়িক কামত আজিৰ দিনটোত সফলতা পাব বুলি কৈছে, কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনাক ধ্যান দিবলৈ কৈছে। খোৱা বোৱা আপোনাক সাৱধানে খাবলৈ কৈছে। যিকোনো বস্তু খাবলৈ কোৱা নাই। যিকোনো কামত ধৈৰ্য ধৰক। আজিৰ দিনটোত যিকোনো কামত আপোনাক ধৈৰ্য ধৰিবলৈ কৈছে, তেতিয়া আপুনি সেই কামটোত ভাল ফল পাব বুলি কৈছে। আজি হঠাৎ ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। আজিৰ দিনটোত আপুনি হঠাতে ফুৰিবলৈ যাব লগা হ'ব পাৰে বুলি কৈছে। আপুনি ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত কন্যা ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। পুৰণি বন্ধু স্বাধীন আৰ্থিক উন্নতি আৰু শিক্ষাৰ্থীৰ বাবে হ'ব। আজিৰ দিনটো পুৰণি বন্ধুত্ব আৰু আৰ্থিক উন্নতি আপোনাৰ ভাল হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ লগত শুভ বুলি কৈছে। পাৰিবাৰিক শান্তি বজাই ৰাখিব। আজিৰ দিনটো পাৰিবাৰিক শান্তি আপোনাক বজাই ৰাখিবলৈ কৈছে। ভ্ৰমণৰ যোগ আছে, যিয়ে আপোনাৰ মনত আনন্দ দিব। আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰিব যাব পাৰিব বুলি কৈছে। ভ্ৰমণ কৰিবলৈ গ'লে আপোনাৰ মনত আনন্দ দিব, মানে মনটো ভাল লাগিব বুলি কৈছে। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ দাম্পত্য জীৱনত সুখ শান্তি আহিব বুলি কৈছে। আৰ্থিক দিশত কিছু সকাহ পাব। আপুনি আজিৰ দিনটোত আৰ্থিক দিশত সকাহ পাব বুলি কৈছে।
এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আৰ্থিক দিশত শুভ। আজিৰ দিনটোত আপোনাৰ আৰ্থিক দিশত ভাল বুলি কৈছে। উপহাৰ বা হঠাৎ ধন লাভৰ যোগ আছে। আজিৰ দিনটোত আপোনাৰ ধন লাভৰ যোগ আছে বুলি কৈছে। আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ পৰা আপুনি উপহাৰ পাব বুলি কৈছে। আজিৰ দিনটোত শত্ৰুৰ পৰা সাৱধান থাকক। আজিৰ দিনটোত শত্ৰুৰ পৰা আপোনাক সাৱধানে থাকিবলৈ কৈছে। শত্ৰুৰ পৰা আপোনাক আঁতৰি চলিবলৈ কৈছে। যি মানুহে আপোনাক হিংসা কৰে, অনবৰতে হানি খুচি থাকে, আপোনাক মাৰিম কাটিমগৈ, সেই মানুহৰ পৰা আপুনি আঁতৰি চলিবলৈ কৈছে। আজি ধৰ্মীয় কামত মন দিলে মানসিক শান্তি পাব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত, নামঘৰত যদি আপুনি কাম যদি কৰে, যিকোনো ধৰ্মীয় অনুষ্ঠানতে আপুনি সহযোগ কৰিলে আজি আপুনি ভাল আনন্দ পাব বুলি কৈছে। মানসিক শান্তি পাব বুলি কৈছে। ভগৱানে আপোনাৰ মনৰ আশা আপুনি ভবামতে পূৰণ কৰিব বুলি কৈছে। আৰু মহাদেৱে আৰু শ্ৰীকৃষ্ণই। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজিৰ দিনটোত আপোনাৰ ভ্ৰমণৰ যোগ আছে। ভ্ৰমণ কৰিব পাৰিব, কিন্তু টকা পইচা লেনদেন যদি অন্য ব্যক্তিৰ লগত কৰে, আপোনাক সাৱধানে টকা পইচা লেনদেন কৰিবলৈ কৈছে। শিক্ষাৰ্থীসকলৰ বাবে অতি ভাল দিন। আজিৰ দিনটো পঢ়া শুনা শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল বুলি কৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত বিতৰ্কৰ পৰা আঁতৰি থাকিলে দিনটো শান্তিময় হ'ব। আজিৰ দিনটোত আপুনি বিতৰ্কৰ পৰা আঁতৰি চলিবলৈ কৈছে। দিনটো ভাল হ'ব বুলি কৈছে। কাজিয়া পেচাল অন্য ব্যক্তিৰ ওচৰৰ পৰা, যি ব্যক্তি অনবৰতে জেং কৰিবলৈ বিচাৰি থাকে, তেনে ব্যক্তিৰ ওচৰৰ পৰা। শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন। আজিৰ দিনটোত শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল বুলি কৈছে। শুভ দিন বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত নতুন যোগাযোগৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ভালপোৱাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত ভালপোৱা প্ৰেয়সীয়ে নতুন যোগাযোগ কৰিব পাৰিব বুলি কৈছে। ভালপোৱা বয়ফ্ৰেণ্ডৰ লগতে হওক বা গাৰ্লফ্ৰেণ্ডৰ লগতে হওক, আজিৰ দিনটোত প্ৰেমৰ ফালৰ পৰা আজিৰ দিনটোত ভাল বুলি কৈছে। ধনু ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব। আজিৰ দিনটো আপোনাৰ দীৰ্ঘদিনীয়া সমস্যা যদি হৈ আছে, আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। ভাগ্যই আপোনাক সহায় কৰিব। আজিৰ দিনটোত ভাগ্যই আপোনাক সহায় কৰিব বুলি কৈছে। মাটি বাৰী সম্পৰ্কীয় কামত সফলতা পাব। আজিৰ দিনটোত মাটি বাৰী কামত আপুনি সফলতা পাব বুলি কৈছে। মাক দেউতাকৰ আশীৰ্বাদ লৈ কাম আৰম্ভ কৰক। আজিৰ দিনটোত মা দেউতাৰ আশীৰ্বাদ লৈহে আপোনাক যিকোনো কাম এটা কৰিবলৈ কৈছে। তেতিয়া আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আৰ্থিক উন্নতিৰ লক্ষণ। ঘৰুৱা পৰিৱেশ আনন্দময়। গোপন উৎসৰ পৰা ধন লাভ হ'ব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক উন্নতি হ'ব বুলি কৈছে। ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব বুলি কৈছে। আয় বৃদ্ধি, নতুন পথ মুকলি হ'ব পাৰে। আজিৰ দিনটোত আয় বৃদ্ধি, নতুন পথ আপোনাৰ মুকলি হ'ব পাৰে বুলি কৈছে। পৰিয়াল আৰু সন্তানৰ সৈতে সময় কটোৱাৰ বাবে দিনটো শুভ। আজিৰ দিনটো পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি সময় কটাব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব বুলি কৈছে। ভাতৃ ভগ্নীৰ পৰা পূৰ্ণ সহযোগিতা পাব। আজিৰ দিনটোত আপুনি ভাতৃ ভগ্নীৰ পৰা পূৰ্ণ সহযোগিতা পাব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। সম্পৰ্ক মজবুত। আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা সাৱধান। আজিৰ দিনটোত সম্পৰ্ক মজবুত হ'ব বুলি কৈছে। আপোনাৰ সম্পৰ্ক ভালপোৱা প্ৰেয়সীৰ লগত আৰু আৱেগিক সিদ্ধান্ত হ'বলৈ দিছে। সাৱধানে থাকিবলৈ কৈছে। আজিৰ দিনটোত ধৰ্মীয় আৰু আধ্যাত্মিক কামত মন বহিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠানত মন বহিব বুলি কৈছে। আৰু আধ্যাত্মিক কাম কাজ আপুনি কৰিব পাৰিব বুলি কৈছে। লেনদেনৰ ক্ষেত্ৰত স্পষ্ট হোৱাটো দৰকাৰ। আজিৰ দিনটোত টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপোনাৰ অন্য ব্যক্তিৰ লগত ভালদৰে কথা বতৰা পাতি আপোনাক টকা পইচা লেনদেন কৰিবলৈ কৈছে। সঞ্চয় বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ টকা পইচা সঞ্চয় কৰিব পাৰিব বুলি কৈছে। কোনো পুৰণি বিনিয়োগৰ পৰা আজি লাভান্বিত হোৱাৰ যোগ আছে। আজিৰ দিনটোত আপুনি পুৰণি বিনিয়োগৰ পৰা আপোনাৰ লাভান্বিত হ'ব বুলি কৈছে। টকা পইচা ফালৰ পৰা মীন ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত